জীৱনটো আপোনাৰ বহুত বেছি সমস্যাৰ মাজত সোমাই পৰিছে নেকি? মানসিকভাৱে কোনোবাখিনিত ভাগি পৰিছে নেকি? জীৱনত আপুনি সফলতাৰ মুখ একেবাৰেই নেদেখা হৈছে নেকি? টকা পইচা আপোনাৰ হাতত একেবাৰেই নৰোৱা হৈছে নেকি? যদি আপুনি এইসমূহ সমস্যাৰ মাজত সোমাই পৰিছে, তেনেহ'লে আপুনি মানি চলক জীৱনত সফলতা লাভ কৰিবলৈ এই সমস্যাৰ পৰা আপুনি নিজকে আঁতৰাই ৰাখিবলৈ কেইটামান বিশেষ বাণী। এই 7টা বাণীৰ কথা আজি ক'ম আৰু এই 7টা বাণী কোনো ধৰ্মশাস্ত্ৰত লিখা নাই, কোনো ধৰ্মগ্ৰন্থত লিখা নাই বা কোনো জ্যোতিষীয়ে কোৱা নাই। জীৱনত সফলতা লাভ কৰা প্ৰতিজন মানুহেই এই 7টা বাণী কোনোবাখিনিত নহয় কোনোবাখিনিত মানি চলে। আপুনিও মানি চলিব পাৰে। চাব, যদিহে আপুনি এই 7টা বাণী মানি চলে, আপোনাৰ জীৱনতো কোনোবাখিনিত নহয় কোনোবাখিনিত পৰিৱৰ্তন নিশ্চয়কৈ আহিব। নম্বৰ 1, সময়ক ধৰি ৰাখিবলৈ শিকক। আপুনি হয়তো ভাবিছে সময়ক আকৌ কেনেকৈ ধৰি ৰাখিব পাৰি? সময় দেখোন দুৰন্ত গতিৰে আগুৱাই যায়। সময়ক আপুনি ধৰি ৰাখিব পাৰিব মানে সময়ৰ এখন ৰুটিন বনাই লওক। আপুনি কোনটো সময়ত কি কাম কৰিব তাৰ এখন ৰুটিন বনাই লওক আপুনি পুৱাৰ পৰা নিশালৈকে। নম্বৰ 2, সময়ৰ কাম আপুনি সময়তেই কৰক। সময়ৰ সমানে সমানে খোজ দিবলৈ চেষ্টা কৰক। যেতিয়া আপুনি সময়ৰ কাম সময়মতে কৰিব, চাব সফলতা আপোনাৰ জীৱনত নিশ্চয়কৈ আহিব। নম্বৰ 3, এলাহ আপুনি আপোনাৰ জীৱনৰ পৰা একেবাৰেই ত্যাগ কৰি দিয়ক। জীৱনত কৰ্ম কৰিবলৈ বা সফলতা পাবলৈ এলাহ কেতিয়াও আপুনি লগত ৰাখিব নোৱাৰিব। উদাহৰণ, আপুনি কেতিয়াও এইটো কাম মই নকৰোঁ, এইটো কাম বহুত কষ্ট হ'ব বুলি নাভাবিব। যদিহে আপুনি এনেকৈ ভাবে, আপুনি কৰিবলগীয়া কামটো কেতিয়াও কোনোদিন সম্পূৰ্ণ কৰিব নোৱাৰিব, যাৰ বাবে আপুনি ত্যাগ কৰিব লাগিব আপোনাৰ জীৱনৰ পৰা সম্পূৰ্ণৰূপে এলাহ। নম্বৰ 4, প্ৰতিটো কাম আপুনি নিষ্ঠা সহকাৰে কৰিবলৈ লওক। যিটো কাম আপুনি কৰিবলৈ পাব, সেয়া লাগিলে আপোনাৰ চাকৰি জীৱনত হওক, সেয়া লাগিলে আপোনাৰ ব্যক্তিগত জীৱনত হওক, সেয়া লাগিলে আপোনাৰ ঘৰুৱা জীৱনত হওক, যিটো কাম আপোনাৰ হাতলৈ আহিব বা আপুনি কৰিব লাগে, সেই কামটো আপুনি নিষ্ঠা আৰু দায়িত্ব সহকাৰে কৰিবলৈ লওক। মানে পাল মৰা ধৰণৰ যি স্বভাৱ, সেই স্বভাৱ আপুনি এৰিব লাগিব। নম্বৰ 5, সময়ক ব্যৱহাৰ কৰক, কিন্তু সময়ক ব্যৱহাৰ কৰক কেৱল ভাল কামত। বেয়া কামত সময়ক ব্যৱহাৰ নকৰিব। যদিহে আপুনি ভাল কামত সময়ক ব্যৱহাৰ কৰে, তেনেহ'লে আপুনি জীৱনত উন্নতি লাভ কৰিব। উদাহৰণ হিচাপে লওক, আপুনি এটা কাম কৰিলে সময়তকৈ আগত সেই কামটো সম্পূৰ্ণ হ'ল, গতিকে আপুনি বাকী থকা সময়খিনিত অন্য এটা ভাল কাম কৰক। নম্বৰ 6, আনৰ হিংসা কৰিবলৈ এৰি দিয়ক, পৰচৰ্চা নকৰিব। আনৰ যেতিয়া আপুনি হিংসা নকৰিব, আনৰ যেতিয়া ভাল হোৱাটো আপুনি বিচাৰিব, তেতিয়া চাব আপোনাৰ জীৱনত ভাল হ'ব, আপুনিও জীৱনত সফলতা লাভ কৰিব। নম্বৰ 7, আপুনি জীৱনত সফলতা লাভ কৰিবলৈ প্ৰতিযোগিতা মনোভাৱ ল'ব লাগিব। প্ৰতিযোগিতা মনোভাৱ মানে এনেকুৱা ধৰণে আপুনি ল'ব লাগিব, আপুনি দেখা পাইছে আপোনাৰ বন্ধুজনে সফলতা ৰূপে লাভ কৰিছে, কিন্তু কিহৰ কাৰণে সফলতা লাভ কৰিছে তাক আপুনি অধ্যয়ন কৰি আপুনিও ভাবি ল'ব লাগিব, মোৰ বন্ধুজনে যেতিয়া পাৰিছে ময়ো পাৰিম এই কাম কৰিব, ময়ো পাৰিম আগুৱাই যাব। এই ধৰণৰ আপুনি প্ৰতিযোগিতাৰ মনোভাৱ ল'ব লাগিব জীৱনত সফলতা পাবলৈ।